প্ৰতি বছৰৰ দৰে এই বছৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় নলবাৰীত বিদ্যালয় সপ্তাহ আদি ধুমধামেৰে পালন কৰিবলৈ আয়োজন কৰা হৈছে। 22 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে শুভাবৰ্ধন কৰে দিলীপ কুমাৰ শৰ্মাই আৰু সন্মানীয় অতিথিৰ পদ অলংকৃত কৰে দীপক কুমাৰ দাস, অতুল ভূঞা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দই। তদুপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা তথা শুভাকাংক্ষী সকলো উপস্থিত থাকি অনুষ্ঠানটিৰ সুস্থ বঢ়ায়। বিদ্যালয়ৰ অধ্যক্ষ ঋতিক চক্ৰৱৰ্তীয়ে আদৰণি ভাষণত সকলোকে খেল-ধেমালিৰ আৱশ্যকতা ব্যাখ্যা কৰি শৃংখলাবদ্ধভাৱে খেলিবলৈ শুভেচ্ছা বাণী জ্ঞাপন কৰে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অতি উদ্যমেৰে খেল-ধেমালি তথা সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'বলৈ আগবাঢ়ি আহে। উল্লেখযোগ্য যে বিদ্যালয়খনে খেল-ধেমালিত ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা বুটলিবলৈ সক্ষম হৈ আহিছে। আমাৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীৰ 49তম বাৰ্ষিক সমাৰোহ আৰম্ভ হৈছে। এই সমাৰোহ 25 ডিচেম্বৰ পৰ্যন্ত চলিব। প্ৰতি বছৰতে সাধাৰণতে আমি জানুৱাৰীৰ প্ৰথম সপ্তাহত এই অনুষ্ঠানটো আয়োজন কৰোঁ, কিন্তু এইবাৰ আমাৰ ইণ্টাৰ ভিকেভি ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ'ব ভিকেভি NSC বৰগোলাইত। সেইটো কাৰণে আমি এইবাৰ অলপ আগতীয়াকৈ আজিৰ পৰা এই সমাৰোহটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ উদঘাটন সমাৰোহ সম্পন্ন হৈছে। আজি এই সমাৰোহত উপস্থিত আছিলে মুখ্য অতিথি হিচাপে দিলীপ কুমাৰ শৰ্মাদেৱ, তেখেত নেশ্যনেল ভলীবল প্লেয়াৰ, প্ৰাক্তন নেশ্যনেল ভলীবল প্লেয়াৰ আৰু স্পৰ্টছ পেঞ্চনাৰ, আৰু তেখেতসকলৰ লগতে উপস্থিত আছিলে বিশিষ্ট অতিথি হিচাপে অতুল ভূঞাদেৱ, তেখেত গাঁও প্ৰধান আৰু বিশিষ্ট সাংবাদিক। লগতে উপস্থিত আছিলে নলবাৰীৰ ভলীবল এছ'চিয়েশ্যনৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী দীপক কুমাৰ ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিশিষ্ট সদস্য ডক্টৰ উমেশ চক্ৰৱৰ্তী মহাশয়, তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰভাৰী অসম প্ৰান্তৰ, লগতে অভিভাৱক প্ৰতিনিধি হিৰণময়ী বৰ্মা ডাঙৰীয়ানী আৰু জিতেন তালুকদাৰ ডাঙৰীয়া, তেখেতসকল বিদ্যালয় পৰিচালনা সমিতিৰ পৰা উপস্থিত আছিলে। আজি এই উদঘাটন সত্ৰৰ পিছতেই বিভিন্ন খেল ধেমালিসমূহ অনুষ্ঠিত হ'ব। আজি এঘণ্টামানৰ পিছতেই খেল ধেমালিসমূহ অনুষ্ঠিত হ'ব আৰু তাৰ লগে লগে একে সময়তে আমাৰ সাংস্কৃতিক যিখিনি প্ৰতিযোগিতা সেইখিনিও একেলগে সমানে চলি থাকিব। আমাৰ 25 ডিচেম্বৰ তাৰিখে অভিভাৱিকাসকলৰ কাৰণেও আমি কিছু খেল ধেমালি অনুষ্ঠিত কৰিম আৰু কিছু সাংস্কৃতিক প্ৰতিযোগিতাও থাকিব তেখেতসকলৰ কাৰণে। লগতে আমাৰ এটা বিশেষ আকৰ্ষণ আছে, 25 তাৰিখে আমাৰ যিখিনি আমাৰ 4টা হাউচ আছে তেওঁলোকৰ ভিতৰত ড্ৰামা কম্পিটিশ্যন হ'ব, নাট প্ৰতিযোগিতা, আৰু ইয়াৰ লগে লগে আৰু বিভিন্ন আকৰ্ষণীয় খেল ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব এই 4 দিনত। গতিকে মই সমূহ অভিভাৱিকাসকলক এই অনুষ্ঠানসমূহত উপস্থিত থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।